যিসকল কেণ্ডিডেটৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত দুবাৰ তিনিবাৰকৈ নামবিলাক আহিছে তেওঁলোকে কাইণ্ডলি এই ন'টিচখন পঢ়িব। কাৰণ আপোনালোকে হয়তো নিজৰ টেটৰ চাৰ্টিফিকেট বহুতকেইখন থকাৰ কাৰণে বেলেগ বেলেগ চাৰ্টিফিকেট নাম্বাৰ দি আপোনালোকে বহুকেইবাৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে, যিটো DW অফিচিয়েল যিসকল আছে বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ চকুত পৰিছে। গতিকে আপোনালোকৰ কাৰণে এই ন'টিচখন দিয়া হৈছে। আপোনালোকৰ কাৰণে ছেপ্টেম্বৰৰ 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে DW অফিচিয়েল ৱেবছাইটত আপোনালোকৰ ওৱান ID চিলেক্ট কৰাৰ এটা অপশ্যন মুকলি কৰি দিয়া হ'ব। কাইণ্ডলি যিসকলে মাল্টিপল টাইমছ এপ্লাই কৰিছিল, গতিকে আপোনালোকৰ নিশ্চয় প্ৰভিজনেল মেৰিট লিষ্টবিলাকত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত নামবিলাক আহিছে, কিন্তু নিজৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে আপোনালোকে যিকোনো এখন চিলেক্ট কৰি ল'বলৈ, অৰ্থাৎ এপ্লিকেশ্যন ID এটা চিলেক্ট কৰি ল'বলৈ আপোনালোকক অনুৰোধ জনোৱা হৈছে। আৰু এই এপ্লিকেশ্যন ID চিলেক্ট কৰাৰ প্ৰচিডিউৰ আৰম্ভ হ'ব 15 তাৰিখৰ পৰা 18 তাৰিখলৈকে। আৰু আপোনালোকে অফলাইন গৈ এই এপ্লিকেশ্যন ID এটা, অৰ্থাৎ আপোনালোকে এটা পোষ্ট চিলেক্ট কৰাৰ অপশ্যনটো অফলাইন নাপাব। গতিকে অনলাইনে আপোনালোকে নিজৰ পচন্দৰ এখনহে স্কুল, অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টতহে আপুনি এজন মানুহ জইন কৰিব পাৰিব। গতিকে এই ন'টিচখন আপোনালোকৰ যিসকল চিনাকি আছে তেওঁলোকলৈ পঠিয়াই দিব, যদিহে তেওঁলোকে নিজৰ নিজৰ বেলেগ বেলেগ টেট চাৰ্টিফিকেট ইউজ কৰি বহুতবাৰ এপ্লাই কৰিছে। তেওঁলোকে যিকোনো এটা পোষ্ট চিলেক্ট কৰি ল'বলৈ অনুৰোধ জনোৱা হৈছে।